নমস্কাৰ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিব লৈছোঁ দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথমটো পাঠ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাৰ অনুশীলনীৰ প্ৰশ্ন নং 5ৰ পৰা। ইয়াৰ পূৰ্বে আমি পাঠটিৰ বিষয়বস্তুসমূহ আৰু এই পাঠটিৰ লগতে থকা অনুশীলনীৰ 1ৰ পৰা 4 নং প্ৰশ্নলৈকে প্ৰশ্নসমূহৰ উত্তৰ ইয়াৰ পূৰ্বতে 4টা ভিডিঅ'ত পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 আৰু পাৰ্ট 4 হিচাপে আমি আলোচনা কৰিছোঁ। গতিকে সেই ভিডিঅ'কেইটা যদি চাই লোৱা নাই তেন্তে এই প্ৰশ্নকেইটাৰ উত্তৰ বুজাৰ পূৰ্বে সেই ভিডিঅ'কেইটা যদি এবাৰ চাই লোৱা হয় তেন্তে এই প্ৰশ্নকেইটাৰ উত্তৰসমূহ বুজিবলৈ সহজ হ'ব। এতিয়া আমি 5 নং প্ৰশ্নটোলৈ আহিছোঁ। 5 নং প্ৰশ্নটো কি আছে? তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। প্ৰথমটো আছে হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে। প্ৰথম হাইড্ৰজেন গেছ কৈছে, গতিকে হাইড্ৰজেন গেছৰ সংকেত লিখিছোঁ H2। তাৰপিছত কাৰ লগত বিক্ৰিয়া কৈছে? নাইট্ৰজেনৰ লগত, সেইকাৰণে ইয়াত লিখিছোঁ N2, নাইট্ৰজেন গেছৰ সংকেত N2। আৰু এমনিয়া প্ৰস্তুত কৰে বুলি কৈছে, এমনিয়াৰ সংকেত হৈছে NH3। এতিয়া আমি ইয়াত যিকেইটা মৌল আছে, মৌলকেইটা প্ৰথম কি কৰিম? কাৰ চিহ্নৰ পৰা, এই যিটো কাৰ চিহ্ন আছে, কাৰ চিহ্নৰ পৰা বাওঁফালে মানে বিক্ৰিয়ক পদাৰ্থ যিকেইটা আছে তাৰ মৌলকেইটা আমি এইফালে লিখিম, আৰু যিকেইটা বিক্ৰিয়জাত পদাৰ্থৰ ফালে যিকেইটা মৌল আছে সেইকেইটাও এইফালে লিখিম, মানে একেকেইটা মৌল থাকিব। প্ৰথম চাম ইয়াত হাইড্ৰজেন আছে, গতিকে ইয়াত হাইড্ৰজেন লিখিলোঁ। প্ৰথম হাইড্ৰজেন আছে, হাইড্ৰজেন লিখিলোঁ। ইয়াত কি আছে? নাইট্ৰজেন আছে, ইয়াতো নাইট্ৰজেন লিখিলোঁ। এইফালেও নাইট্ৰজেন আছে, ইয়াতে নাইট্ৰজেন লিখিলোঁ। ইয়াতো হাইড্ৰজেন আছে, ইয়াত হাইড্ৰজেন লিখিলোঁ। এনেকৈ লিখি ল'ব লাগিব। তাৰপিছত চাম আমি কোনটোৰ কিমানটা পৰমাণু আছে। এতিয়া যদি চাওঁ হাইড্ৰজেনৰ কেইটা পৰমাণু আছে? কাৰ চিহ্নৰ পৰা বাওঁ চাইডে, কাৰ চিহ্নটোৰ পৰা বাওঁ চাইডে 2টা হাইড্ৰজেন আছে, গতিকে মই ইয়াত লিখিম 2। তাৰপিছত নাইট্ৰজেন কেইটা আছে? 2টাই আছে, গতিকে ইয়াতো মই লিখিব লাগিব 2। এইফালে 2টা লিখিলোঁ। তাৰপিছত এতিয়া সোঁফালে চাম। সোঁফালে ইয়াত কি আছে? নাইট্ৰজেন কেইটা আছে? এটা, গতিকে এই নাইট্ৰজেনটো কিন্তু এইটো, ইয়াত নহয় খালি ইয়াত আছে নাইট্ৰজেন, গতিকে এইটো 1 লিখিলোঁ। হাইড্ৰজেনৰ পৰমাণু কেইটা আছে? 3টা, গতিকে এইটো লিখিব লাগিব ইয়াত, এইটো মই ইয়াত লিখিলোঁ 3। তাৰপিছত কি কৰিম? এই দুইটা সমতুল কৰিব লাগিব। সমতুল কৰিবলৈ চাওঁ আমি দুইফালে সমান সমান আছে নাই। যদি চাওঁ তেতিয়া ইয়াত দিছোঁ হাইড্ৰজেন প্ৰথমতে 2টা আছে, এইফালে হাইড্ৰজেন কেইটা আছে? 3টা। ইয়াত নাইট্ৰজেন 2টা, ইয়াত নাইট্ৰজেন এটা, দুইটাই মিল থকা নাই, গতিকে আমি যিকোনো এটা প্ৰথম মিলাব চাম। এতিয়া কোনটো মিলাব চাম? প্ৰথম নাইট্ৰজেনটোকে মিলাব চাওঁ। নাইট্ৰজেন ইয়াত 2টা আছে, ইয়াত এটা আছে। কি হ'ব? মই 2টাটোকতো এটা কৰিব নোৱাৰোঁ, এটাটোক 2টা কৰিব লাগিব। গতিকে কি কৰিম? এই 1টোৰ লগত কিবা এটা পূৰণ কৰিম, যাতে মই ইয়াৰ সৈতে সমান কৰিব পাৰোঁ। 2 পাব লাগে, গতিকে 1ৰ লগত কি পূৰণ কৰিম? 2 পূৰণ কৰিব লাগিব। গতিকে 2 এটা পূৰণ কৰিছোঁ, তেতিয়া 1 2 গুণ 2, তেতিয়া 2 হ'ল। খালি যোগ নহয় বোলে 1 1 2 তেনেকৈ নকৰে, পূৰণ কৰিব লাগে বোলে 1 2 গুণ 2। এতিয়া ইয়াত 2টা, ইয়াত 2টা মিলি গৈছে। এই নাইট্ৰজেনৰ লগত যে মই 2টো দিলোঁ, এইটো নাইট্ৰজেন আছিলে, গতিকে ইয়াৰ আগত সেই 2টো পূৰণ কৰাৰ কাৰণে ইয়াত দিব লাগিব। ইয়াত 2টো দিয়াৰ লগে লগে কি হ'ল? নাইট্ৰজেনটো বাঢ়িলে লগতে আৰু কোন বাঢ়ি যাব? এই হাইড্ৰজেনটো যে আছিলে, হাইড্ৰজেনৰ পৰমাণুৰ সংখ্যাটো বাঢ়ি যাব। কেলে? এই 2টো গোটেই যৌগটোৰ আগতে বহিছে, অকল নাইট্ৰজেনৰ আগত নাই বহা। গোটেই এমনিয়া, গোটেই যিটো যৌগ আছে যৌগটোৰ আগতে বহিছে, গতিকে হাইড্ৰজেনৰ পৰমাণুৰ সংখ্যাটো লগে লগে বাঢ়ি যাব। অকল নাইট্ৰজেনৰ নাবাঢ়ে, এনেকৈ যদি যৌগ হিচাপে থাকে 2টাৰে বাঢ়িব। গতিকে নাইট্ৰজেনতো মই 2 বহালোঁ, লগে লগে এই হাইড্ৰজেনতো মই যে 2টো আছিলে 2টো কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। ইয়াত পূৰণ কৰিলোঁ, কিমান হ'ল? 3 2 গুণ 6। এতিয়া এইফালে পালোঁ 6। এতিয়া চাম মিলি আছে নেকি? নাইট্ৰজেন 2টা ঠিকে আছে। ইয়াত কিন্তু হাইড্ৰজেন 2টা আছে বাওঁফালে, সোঁফালে 6টা। গতিকে 6টাটোক মই 2টা কৰিব নোৱাৰোঁ, 2টাটোক 6টা কৰিব লাগিব। এইফালে বাওঁফালে মই কিবা সংখ্যা এটা পূৰণ কৰিব লাগিব যাতে 6 হয়। 2ৰ লগত কি পূৰণ কৰিলে 6 হ'ব? 3। গতিকে ইয়াত 3 পূৰণ কৰিলোঁ, 2 3 গুণ 6। এতিয়া 2টা কি হ'ল? সমান হ'ল। হাইড্ৰজেন 6টা, এইফালেও 6টা, সোঁফালেও 6টা, বাওঁফালেও 6টা। নাইট্ৰজেন বাওঁফালেও 2টা, সোঁফালেও 2টা, গতিকে আমাৰ সমতুল হৈ গ'ল, দুইফালে সমান সমান হৈ গ'ল, মানে মিলি গ'ল। এতিয়া এইফালে যে 2টা পূৰণ কৰিছিলোঁ, 2টো ইয়াত দিলোঁৱে। খালি এবাৰ হাইড্ৰজেনৰ আগত এবাৰ নাইট্ৰজেনৰ আগত ইয়াত নিদিয়ে। আমি 2টাৰ যৌগটোৰ আগত যদি দি দিওঁ, 2টাৰ কাৰণে থকা বুজাব 2টো, গতিকে 2টাৰ লগত থকা বুজালে আমি যিহেতু আগত দিলোঁৱে, গতিকে 2টাতে থকা বুজালে। আৰু ইয়াত যে হাইড্ৰজেনটো যে আছে, হাইড্ৰজেনৰ 3 পূৰণ কৰিছিলোঁ, 3টো কি কৰিব লাগিব? মই হাইড্ৰজেনটো য'ত আছে তাৰ আগত 3 এটা দি দিব লাগিব। গতিকে এইটো কি হ'ল? 3H2 + N2, আৰু কি প্ৰস্তুত কৰিলে? 2NH3। গতিকে এই যিটো ৰাসায়নিক সমীকৰণ সমতুল হ'ব, এই সমতুল ৰাসায়নিক সমীকৰণটো হ'ব এইটো। তাৰপিছতো আছে কি? হাইড্ৰজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। এতিয়া কোনে? হাইড্ৰজেন ছালফাইডৰ সংকেত হৈছে H2S। বায়ুত দাহিত হৈছে বুলি কৈছে। আমি জানো যে বায়ুত দাহিত হোৱা মানে কি? বস্তুটো কাৰ উপস্থিতিলৈ আহিব লাগিব? অক্সিজেন গেছৰ উপস্থিতিলৈ আহিব লাগিব। গতিকে সেইকাৰণে ইয়াত অক্সিজেন আহিছে। কি কি উৎপন্ন কৰে? পানী আৰু ছালফাৰ ডাই অক্সাইড। পানীৰ সংকেত আমি সকলোৱে জানো H2O, গতিকে H2O লিখিলোঁ। আৰু ছালফাৰ ডাই অক্সাইড তাৰ সংকেত হৈছে SO2।
2 এতিয়া আগৰটো যেনেকৈ আমি সমতুল কৰিছিলোঁ একেদৰে কৰিম প্ৰথম চাম মৌলবোৰ কি আছে হাইড্ৰজেন আছে গতিকে ইয়াত হাইড্ৰজেন লিখিলোঁ সালফাৰ আছিলে সালফাৰ লিখিলোঁ অক্সিজেন আছিলে অক্সিজেন লিখিলোঁ এই তিনিটাই আছে আৰু সোঁফালেও একেইটা থাকিব বাওঁফালে যিকেইটা মৌল থাকিব সোঁফালেও একেইটা মৌল থাকিব তাৰপিছত এতিয়া আমি চাম কোনটোৰ কিমানটাকে পৰমাণু আছে এতিয়া প্ৰথম হাইড্ৰজেনটো যদি চাওঁ বাওঁফালে আমি কাৰ্চিনটোৰ পৰা প্ৰথম বাওঁফালৰখিনি এইফালে লিখিম আৰু কাৰ্চিনটোৰ পৰা সোঁফালৰখিনি এইফালে লিখিম কাৰ্চিনটোৰ পৰা বাওঁ চাইডে হাইড্ৰজেন কেইটা আছে হাইড্ৰজেনৰ পৰমাণু দুটা গতিকে মই ইয়াত লিখিব লাগিব 2 সালফাৰ চাৰিটো নিচিনা হ'ল লিখিবলৈ কেইটা আছে দুটা গতিকে 2 তাৰপিছত সালফাৰ কেইটা আছে এটা গতিকে ইয়াত মই লিখিলোঁ 1 আৰু অক্সিজেন কেইটা আছে দুটা গতিকে মই ইয়াত অক্সিজেন লিখিব লাগিব 2 এইখিনি ঠিকে আছে আমাৰ বাওঁ সাইডটো হৈ গ'ল তাৰপৰ সোঁফালে চাম সোঁফালে কি আছে হাইড্ৰজেন কেইটা আছে দুটা গতিকে ইয়াত মই লিখিম কিমান 2 অক্সিজেন এইখিনিত এটা আছে গতিকে ইয়াত এটা লিখিলোঁ আৰু এই দুটা যে আমি সবফালে চাব লাগিব ইয়াত এটা আছে 1টো লিখিলোঁ আৰু এইফালেও দুটা আছে অক্সিজেন কিন্তু এই দুটাটো ইয়াৰ লগতে যোগ কৰি 2 কে 3 বুলি লিখি নিদিওঁ কেনেকৈ লিখিম অলপ অকণমান আঁতৰ লিখিছোঁ যদি লিখোঁ মই ঠিক আছে ইমান মানত লিখি দিছোঁ এই দুটা যে আছিলে সেই দুটাটো মই ধৰি ল'লোঁ এই দুটা যোগ হৈ আছে 1 2 3 বুলি ভাবি ল'লে হ'ল এতিয়া তাৰপিছত চাবলৈ আছে সালফাৰ কেইটা আছে এটা গতিকে এটাটো হৈ গ'ল এইটো এতিয়া আমি আকৌ মিলাই চাম আগৰ দৰে সমান হৈ আছে নেকি হাইড্ৰজেন এবাৰ চেক কৰি লওঁ হাইড্ৰজেন দুটা ঠিকে আছে সালফাৰ এটা অক্সিজেন দুটা ঠিকে আছে হাইড্ৰজেন দুটা সালফাৰ এটা অক্সিজেন এইফালে এটা দুটা সব ঠিকে আছে এতিয়া যদি চাওঁ হাইড্ৰজেন মিলি আছে সমান দুটা সালফাৰ এটাত মিলি আছে অক্সিজেন কি হ'ল বাওঁফালে দুটা আছে সোঁফালে এটা আৰু দুটা মানে টোটেল 3টা আছে গতিকে আমি কি কৰিম এতিয়া এই দুটাটোক আমি 3টা কৰিব নোৱাৰোঁ বা 3টাটোক 2টা কৰিব নোৱাৰোঁ কি কৰিব লাগিব হয় 6টা কৰিব লাগিব তেতিয়া 2টোক আমি 6 কৰিব পাৰিম 3টোক 6 কৰিব পাৰিম তাৰ আগতে আমি এটা কাম কৰিব লাগিব কি কৰিম ইয়াত যিটো অক্সিজেন আছে এই অক্সিজেনটো আমি ইয়াৰ লগত প্ৰথম মিলাব চাম যেটো যুগ্ম হৈ আছে এই এটাটো ইয়াৰ দুটাৰ লগত মিলাব চাম তেতিয়া কি হ'ব ইয়াত এটা আছে গতিকে ইয়াত আমি কি কৰিম 2 এটা পূৰণ কৰিব লাগিব তেতিয়া দুটা হ'ব কৈছিলোঁ অথনি কি কৰিম যোগ নকৰোঁ পূৰণ কৰোঁ ইয়াত 1 2 গুণ 2 এইটো কি হৈছে প্লাছ হৈ আছে এতিয়া ইয়াত কি হ'ল 1 2 গুণ 2 ইয়াত মই 2 এটা পূৰণ কৰিলোঁ এই দুটো যে পূৰণ কৰিছোঁ ক'ত পূৰণ কৰিছোঁ প্ৰথমটো অক্সিজেনত কৰিছোঁ গতিকে এইটোত নকৰোঁ আমি সেই দুইটো যেতিয়া লিখিম এইটো নিলিখোঁ ক'ত লিখিম ইয়াত লিখিম কাৰণ এইটো যিটো 1 আছিলে 1টো ইয়াৰ পৰা লিখা 1 আছিলে এই 2টো যিটো লিখিছিলোঁ এইটো ইয়াৰ পৰা লিখা গতিকে আমি 1টোতে ইনটু কৰিছোঁ গতিকে এইটোত কৰিব লাগিব 2টো গতিকে ইয়াৰ আগতে 2টো লগাই দিম এটা কথা মনত ৰাখিবা অক্সিজেনৰ আগত যদিও 2 দিছোঁ অক্সিজেনৰ এইখিনিতে আমি 2টো দিব নোৱাৰোঁ মাজতে বহাই দিব ইয়াত বহাই দিব নোৱাৰোঁ গোটেই যৌগটোৰ আগতে আহিব হাইড্ৰজেনটোৰ আগতে আমি দিব পাৰিম অকল অক্সিজেনটোৰ আগত 2টো দি দিব নোৱাৰোঁ গতিকে ইয়াত কি হ'ল অক্সিজেনত যেতিয়া আমি 2 বহাবলৈ গ'লোঁ তেতিয়া লগে আৰু এটা বাঢ়িব কোন বাঢ়িব অক্সিজেনৰ লগত যেটো হাইড্ৰজেনটো আছিলে গতিকে হাইড্ৰজেনতো 2টো বাঢ়ি যাব কিমান বাঢ়িব 2 এটা আমি পূৰণ কৰি দিম কিমান হ'ব চাম আগত 2টা আছিলে এতিয়া আৰু 2টা বাঢ়ি গ'ল কিমান হ'ল 4 গতিকে ইয়াত হৈ গ'ল 4 গতিকে সেইকাৰণে তাত 2 দিলোঁ তাৰপিছত এতিয়া চাম ইয়াত যে 4 হ'ল এবাৰ আকৌ হাইড্ৰজেন অমিল হৈ গ'ল ইয়াত হাইড্ৰজেন দুটা হ'ল এইফালে 4টা হ'ল গতিকে এই দুটাটোক আকৌ 4টা কৰিব পাৰিম নে 4টাটোক 2টা কৰিব পাৰিম আমি চাব লাগিব আমি দুটাটোকহে 4টা কৰিব পাৰিম গতিকে ইয়াত আকৌ কিবা এটা পূৰণ কৰিম কিমান পূৰণ কৰিম 2 পূৰণ কৰিব লাগিব তেতিয়া 2 2 গুণ 4 সেইকাৰণে ইয়াত 2 পূৰণ কৰিলোঁ ইয়াত 2টো য'ত পূৰণ কৰিছোঁ হাইড্ৰজেন ইয়াতহে আছে হাইড্ৰজেন ইয়াৰ আগত মই 2টো দিম আকৌ চাব লাগিব ইয়াত হাইড্ৰজেনত যেতিয়া 2টা দিলোঁ অকল হাইড্ৰজেনে নাবাঢ়িলে কোন বাঢ়িলে লগতে ইয়াত যিটো সালফাৰ আছিলে সালফাৰটো বাঢ়ি যাব কেইটা বাঢ়িব ইয়াত এটা ইয়াত একো নাই মানে এটা আছে গতিকে সেই এক তলত এই 2টো আকৌ পূৰণ কৰিব লাগিব গতিকে ইয়াত আমি 2টো পূৰণ কৰিলোঁ ইয়াত 2টো পূৰণ কৰিলে কিমান হ'ব 2 হ'ল এতিয়ালৈকে আকৌ খেলিমেলি হ'ল কিয় খেলিমেলি হ'ল আমাৰ হাইড্ৰজেন মিলাওঁতে আকৌ সালফাৰ মিল হ'ল গতিকে সালফাৰ এইফালে বাওঁফালে কেইটা হ'ল 2টা সোঁফালে হৈ গ'ল এটা আকৌ আমি সোঁফালে মিলাব লাগিব গতিকে ইয়াত বাওঁফালে যিহেতু 2টা আছে গতিকে আমি সোঁফালে কি কৰিম আকৌ 1টোৰ লগত আমি কি কৰিব লাগিব 2 এটা পূৰণ কৰি দিব লাগিব 2 এটা কি কৰিম পূৰণ কৰিম তেতিয়া কিমান হ'ব 2টা হ'ব তেতিয়া মিলি যাব এই সালফাৰটোৰ লগত 2 পূৰণ কৰিছোঁ গতিকে এইটোহে সালফাৰ গতিকে ইয়াত 2 এটা পূৰণ কৰিলোঁ ইয়াত 2 এটা পূৰণ কৰাৰ লগে আকৌ এটা কথা হ'ল 2টো সালফাৰৰ লগত যেতিয়া বহালোঁ লগে আৰু এটাত বাঢ়িব ক'ত বাঢ়িব অক্সিজেনত বাঢ়িব আগত এই অক্সিজেনটো এইটো আছিলে 2টাটো গতিকে ইয়াৰ লগত সেই 2টো যে এই 2টো যে দিলোঁ সেই 2টো আকৌ ইয়াতো পূৰণ কৰিব লাগিব গতিকে ইয়াত হ'ল কিমান 2 2 গুণ 4 এটা টোটেল কিমান হ'ল হাইড্ৰজেন ইয়াত আছে 4টা ইয়াত আছে 4টা মিলি আছে সালফাৰ ইয়াত আছে 2টা ইয়াত আছে 2টা মিলি আছে অক্সিজেন ইয়াত আছে 2টা কিন্তু ইয়াত কেইটা হ'ল এইফালে হৈ গ'ল 2টা এইফালে হৈ গ'ল 4টা টোটেল 6টা এতিয়া ইয়াত হ'ল 2টা ইয়াত হ'ল 6টা অমিল হৈ আছে গতিকে কি কৰিম 6টোক 2 নকৰোঁ এই 2টোক 6 কৰিব চাম কি পূৰণ কৰিম 3 এটা পূৰণ কৰিম গতিকে 2 3 গুণ 6 এতিয়া এই 6টা মিল এই 6টো ক'বলৈ ইয়াত 2টা ইয়াত 4টা 6টা গতিকে এইফালে যে 3টো পূৰণ কৰিলোঁ সেই 3টো আমি ইয়াত দি দিব লাগিব এতিয়া কিমান হ'ল 2H2S + 3O2
আৰু কি প্ৰস্তুত কৰিছে 2H2O + 2SO2 আমাৰ গতিকে ৰাসায়নিক সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব এইটো নেক্সট প্ৰশ্নটো আছে কি বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেটৰ অধক্ষেপ উৎপন্ন কৰে প্ৰথম আমি সংকেতবোৰ লিখি ল'ব লাগিব প্ৰথম কি আছে বেৰিয়াম ক্লোৰাইডৰ সংকেত হৈছে BaCl2 এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰিছে গতিকে এলুমিনিয়াম সালফেটৰ সংকেত হৈছে Al2SO4 আৰু এইফালে এলুমিনিয়াম ক্লোৰাইডৰ সংকেত হৈছে AlCl3 আৰু বেৰিয়াম সালফেটৰ সংকেত হৈছে BaSO4 গতিকে আমি প্ৰথম সংকেতবোৰ জানিব লাগিব সংকেত কেনেদৰে লিখে আগতে আমি 9টো পঢ়িছো আৰু ইয়াৰ আগৰ ভিডিওটোত মই দেখাইছিলো কেনেকৈ লিখিব লাগে গতিকে ইয়াৰ আমি যদি চাওঁ প্ৰথম কোনটো কিমানটা মৌল আছে কি মৌল আছে প্ৰথম মৌলকেইটা লিখি ল'ম ইয়াত প্ৰথম চাম Ba গতিকে Ba লিখিলো মানে বেৰিয়াম ক্লোৰিন আছে ক্লোৰিন লিখিলো এলুমিনিয়াম আছে এলুমিনিয়াম লিখিলো আৰু সালফেট আছে গতিকে আমি সালফেটটো বহু পাৰমাণৱিক আয়ন একেলগে লিখিছো বহু পাৰমাণৱিক আয়নটো এইফালে একেদৰে আমি আকৌ চাম ইয়াত কি আছে এলুমিনিয়াম আছে এলুমিনিয়াম ইয়াত লিখিছো ক্লোৰিন আছে ক্লোৰিন লিখিছো বেৰিয়াম আছে বেৰিয়াম লিখিছো সালফেট আছে সালফেট লিখিছো মাত্ৰ এইফালে যিদৰে ক্ৰমান্বয়ে লিখা আছে একেটা ক্ৰমতে ইয়াত লিখা আছে ইয়াৰ লগত সিৰিয়েলকে নাই লিখা আমি ইয়াত ধৰা Al আছে মই ইয়াত প্ৰথমতে Al নাই লিখা এইকেইটাৰ লগত মিলাই পেলাই ইয়াত লিখা আছে এতিয়া আমি কি কৰিম প্ৰথম কোনটো কিমানটা পৰমাণুৰ সংখ্যা আছে আমি হেতু চাম বেৰিয়ামৰ বাওঁফালে কেইটা আছে চাম কাৰ্চিনটোৰ পৰা বাওঁফালে কেইটা ইয়াত লিখিম বেৰিয়াম এটা আছে গতিকে এটা লিখিলো সৰি বেকা হৈ গ'ল এটা আছে এটা লিখিলো ক্লোৰিন কেইটা আছে দুটা গতিকে ইয়াত লিখিম দুটা এলুমিনিয়াম দুটা গতিকে ইয়াত লিখিম দুটা সালফেট কেইটা আছে সালফেট SO4 এই SO4টো একেলগেটো বহু পাৰমাণৱিক আয়ন SO4টো আমি একেলগে চাম বহু পাৰমাণৱিক আয়নটো কেইটা আছে এই যে বাহিৰত যে আছে 3 বুলি গতিকে আমি মনত ৰাখিব লাগিব ইয়াৰ কেইটা আছে তিনটা এলুমিনিয়াম কেইটা দুটা কানি ব্ৰেকেটৰ ভিতৰত নাই গতিকে তিনিটো তাৰ লগলে নাযায় তাৰ পিছত চাম এলুমিনিয়াম ইয়াত আছে কেইটা এলুমিনিয়াম এটা গতিকে ইয়াত লিখিলো 1 ক্লোৰিন কেইটা আছে তিনটা গতিকে ইয়াত লিখিলো 3 বেৰিয়াম এটা আছে গতিকে এটা আহিলে সালফেট কেইটা আছে এটা এটো চাৰিটা নহয় কিন্তু সালফেট এটো এজ হল এটা গুটিটা লগলাই আমি বুজি পাইছা সালফেট SO4 গুটিটো মিলি এটাহে বহু পাৰমাণৱিক আয়নটো একেলগে ধৰিছো গতিকে ইয়াত চাৰিটা বুলি নিলিখো ইয়াত একোনে মানে এটা আছে গতিকে আমি ইয়াত কি লিখিম 1 এতিয়া আমি মিলাব চাম বেৰিয়াম মিলি আছে ক্লোৰিন ইয়াত দুটা আছে ইয়াত কেইটা আছে তিনটা আছে গতিকে আমি যদি প্ৰথম মিলাবলৈ চাওঁ তেতিয়া কি কৰিম এই দুটাটো তিনটাৰ লগত প্ৰথম মিলাই ল'ব পাৰো প্ৰথম এফালেও মিলাই ল'ব পাৰো বা এলুমিনিয়াম মিলাই ল'ব পাৰো বা সালফেটো মিলাই ল'ব পাৰো যিকোনো এটা প্ৰথম মিলাই ল'লে হ'ল ঠিক আছে আমি ক্লোৰিনটোকে প্ৰথম মিলাই চাওঁ এতিয়া ক্লোৰিন ইয়াত দুটা আছে ইয়াত তিনটা আছে মই কি কৰিব লাগিব প্ৰথম 2 আৰু 3 থাকিলে চাম 4টাও কৰিব নোৱাৰো কাৰণ 3টোক 4 কৰিব নোৱাৰো কি কৰিব পাৰিম 6 কৰিব পাৰিম কিয় 2 লগত 3 পূৰণ কৰিলে 6 হ'ব 3 লগত 2 পূৰণ কৰিলে 6 হ'ব সেইকাৰণে এই ক্লোৰিনটো মই কিহে পূৰণ কৰিম 3 এটাই পূৰণ কৰি দিম তেতিয়া কিমান হ'ব 3 2 গুণ 6 গতিকে ইয়াত 6 হ'ল আৰু ইয়াত যেতিয়া 3টো পূৰণ কৰিলো ক্লোৰিনৰ লগত এইটো ক্লোৰিন আছিলে ক্লোৰিনৰ আগত ইয়াতো 3টো দিব নোৱাৰো লগে কাৰ আগত বাঢ়িব বেৰিয়ামটোৰ আগত বহিব কাৰণ মই ইয়াত যেতিয়া 3টো দিম তেতিয়া অকল ক্লোৰিন নাবাঢ়ে লগতে বেৰিয়ামো বাঢ়িব গতিকে ইয়াতে বেৰিয়ামটোৰ লগতো কি কৰিব লাগিব 3 এটা পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব 1 3 গুণ 3 এতিয়া দুইফালে হেতু মিলিলে প্ৰথম ইয়াত 3 পূৰণ কৰিছিলো ইয়াতো 3 পূৰণ কৰিলো হেতু মিলিলে তাৰ পিছত এতিয়া আমি বেৰিয়াম আকৌ এফালে সোঁফালেও মিলাব লাগিব সোঁফালে যদি মিলাব চাম এই বাওঁফালে বেৰিয়াম 3টা হৈ গ'ল সোঁফালে এটা হৈ গ'ল গতিকে ইয়াতো মই কি কৰিব লাগিব 3 এটা পূৰণ কৰিব লাগিব 1 3 গুণ 3 ইয়াত আকৌ 3 পূৰণ কৰি এই বেৰিয়ামটো ক'ত আছে এটো আছিলে গতিকে তাৰ আগত 3 পূৰণ কৰিছো গতিকে 3টো ইয়াতে পূৰণ হ'ব 3টো যেতিয়া পূৰণ হ'ব অকল বেৰিয়ামত নহয় আৰু এটাত বাঢ়ি যাব সালফেট আছিলে বেৰিয়ামৰ লগত এই সালফেটটো 3টো বাঢ়ি যাব গতিকে মই ইয়াত কি কৰিব লাগিব ইয়াতো 3 এটা পূৰণ কৰিব লাগিব ইয়াত 3 পূৰণ কৰিলে ইয়াত কিমান হ'ব 3 গতিকে এইফালে আমাৰ মিলি গ'ল তাৰ পিছত চাম এতিয়া কোন আছে বেৰিয়াম মিলিলে এইফালে বেৰিয়াম মিলিলে এতিয়া ক্লোৰিন নিমিলাকে আছে ক্লোৰিন এফালে আছে কেইটা 6টা এইফালে আছে কেইটা 3টা গতিকে এই ক্লোৰিনটো মিলাব চাম ক্লোৰিন কি কৰিম 6টাটো 3টা নহয় 3টাটোক 6টা কৰিম কি পূৰণ কৰিব লাগিব 2 এটা গতিকে ইয়াত 2 এটা পূৰণ কৰিম 2 3 গুণ 6 ইয়াত যেতিয়া 2টো পূৰণ কৰিলো 2টো এই ক্লোৰিনটোৰ আগত দি দিব লাগিব গতিকে ইয়াত দিওঁতে খালি এই ক্লোৰিনটোৰ মাজত ইয়াতে 2টো নাহে ক্লোৰিনৰ যদি এলুমিনিয়াম আছে একেবাৰে গোটেই যৌগটোৰ আগতহে আমি 2টো দিব পাৰিম মানে অকল ক্লোৰিনটো নাবাঢ়ে লগে আৰু কোন বাঢ়িব এই ক্লোৰিনৰ লগত যিটো এলুমিনিয়াম আছিলে এলুমিনিয়ামটো 2 এটা বাঢ়ি যাব গতিকে ইয়াতে মই কি কৰিব লাগিব ইয়াতো 2 এটা পূৰণ কৰিব লাগিব 1 2 গুণ 2 এটাত নাবাঢ়ে যৌগটোৰ গোটেই আগত বহিব সম্পূৰ্ণ আগত আৰু সেই এটা মূলৰ যি বাঢ়ে সিটোৰ পৰমাণুৰ সংখ্যা বাঢ়ি যাব এতিয়া ইয়াত বেৰিয়াম 3টা হ'ল ইয়াতো বেৰিয়াম 3টা ক্লোৰিন 6টা এলুমিনিয়াম 2টা সালফেট 3টা গতিকে আমাৰ সমতুল কৰা হৈ গৈছে গতিকে সমতুলিত ৰাসায়নিক সমীকৰণটো সমতুল কৰাৰ পিছত যেটো হ'ব এটো হ'ব এইটো ইয়াত লিখা আছে এনসাৰটো তাৰ পিছত আছে
পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে এতিয়া প্ৰথম আছে কি পটাছিয়াম পটাছিয়ামৰ আমি সংকেত জানো K গতিকে ইয়াত K লিখিলোঁ পানীৰ সৈতে পানীৰ সংকেত হৈছে H2O সেইকাৰণে ইয়াত লিখিলোঁ H2O কি উৎপন্ন কৰে পটাছিয়াম হাইড্ৰক্সাইডৰ সংকেত হৈছে KOH সেইকাৰণে KOH লিখিলোঁ আৰু হাইড্ৰজেন গেছ গতিকে H2 এতিয়া ইয়াত আমি একেদৰে কি মৌল আছে লিখিম K আছে মানে পটাছিয়াম লিখিলোঁ K হাইড্ৰজেন আছে হাইড্ৰজেন লিখিলোঁ অক্সিজেন আছে অক্সিজেন লিখিলোঁ ইয়াতো পটাছিয়াম আছে K লিখিলোঁ অক্সিজেন আছে অক্সিজেন লিখিলোঁ হাইড্ৰজেন আছে হাইড্ৰজেন লিখিলোঁ আৰু একেকিটা থাকিব আৰু বেছিকৈ নাথাকে গতিকে আমি কিটা এবাৰ লিখি ল'লোঁ তাৰপিছত আমি চাম কোনটো কিমানটা মৌল আছে ইয়াত পটাছিয়াম আছে পটাছিয়ামৰ এটা আছে গতিকে ইয়াত 1 আহিলে তাৰপিছত হাইড্ৰজেন কেইটা আছে দুটা পৰমাণু আছে হাইড্ৰজেনৰ ইয়াত আহিলে 2 ইয়াত অক্সিজেন কেইটা আছে এটা গতিকে ইয়াত আহিলে 1 আমাৰ বাওঁফালটো হৈ গৈছে সোঁফালে চাম পটাছিয়াম কেইটা আছে এটা গতিকে 1 লিখিলোঁ অক্সিজেন কেইটা আছে ইয়াত এটা গতিকে ইয়াত মই অক্সিজেন লিখিম এটা হাইড্ৰজেন খালি দুটা যৌগত দুভাগে আছে বিক্ৰিয়জাত পদাৰ্থ এবাৰ হাইড্ৰজেন হিচাপে আছে এবাৰ পটাছিয়াম হাইড্ৰক্সাইড আছে দুটা হাইড্ৰজেন আছে এইফালে হাইড্ৰজেনটো প্ৰথম 1 তুলি ইয়াত লিখিলোঁ আৰু এইফালে যেটো দুটা আছে তাৰ লগতে আমি ইয়াত 1 2 3 কৰি নিলোঁ এইটো পৃথকভাৱে ইয়াত মই যোগ কৰি পেলাই এনেকৈ দুটা বুলি লিখিলোঁ যদি আমাৰ ভুল হোৱাৰ চান্সটো খুব কম থাকে এনেকৈ লিখিলে কিন্তু ইভাগে কৰিলে আমাৰ ভুল হ'ব পাৰে সেইকাৰণে এনেকৈ লিখিব লাগে তাৰপিছত এতিয়া আমি মিলাব চাম পটাছিয়াম মিলি আছে হাইড্ৰজেন কেইটা আছে ইয়াত দুটা ইয়াত এটা দুই আৰু এইফালে দুটা টোটাল 3টা গতিকে হাইড্ৰজেন মিলি থকা নাই অক্সিজেনটো মিলি আছে ঠিক আছে এনেকৈ থাকিলে কি কৰিম প্ৰথম দুটাটোক আমি 3টা কৰিব নোৱাৰোঁ নহয় গতিকে এই যিটো অযুগ্ম সংখ্যা আছে তাক মিলাব চাম ইয়াত কি কৰিম 2 এটা পূৰণ কৰি দিম তেতিয়া কিমান হ'ব 1 2 2 গতিকে এইটো কি হয় মানে এইটো এনেকৈ কৰিলে আমাৰ কি সুবিধা হয় যে 2 2 4টা হ'ল এই দুইটোক তেতিয়া 2 এটা পূৰণ কৰি 4 কৰিব পাৰিম নহ'লে 3 হৈ থাকিলেতো 2টোক 3 কৰিব নোৱাৰোঁ সেইকাৰণে 2 এটা পূৰণ কৰিলোঁ ইয়াত 2টো পূৰণ কৰা 2টো প্ৰথম ইয়াত দিব লাগিব কাৰণ ইয়াৰ অক্সিজেন ইয়াৰ হাইড্ৰজেনটোত বহাইছোঁ এইফালে হাইড্ৰজেনটোত নাই বহোৱা গতিকে ইয়াত দিলোঁ ইয়াত দিয়াৰ লগে লগে কি হ'ল লগে লগে অকল হাইড্ৰজেন নাবাঢ়ে পটাছিয়ামো বাঢ়িব অক্সিজেনো বাঢ়িব আটাইকেইটাৰ লগতে 2 এটা আকৌ পূৰণ হ'ব গতিকে ইয়াত পটাছিয়ামত 2 এটা পূৰণ কৰিলোঁ আকৌ এই যে অক্সিজেনটো আছিলে এই অক্সিজেনটোৰ কাৰণেও কি এটা পূৰণ কৰিব লাগিব 2 এটা পূৰণ কৰিব লাগিব এতিয়া গোটেইটা পূৰণ কৰি চাম ইয়াত কিমান হ'ব এইটো 2 হ'ল আৰু ইয়াতো কিমান হ'ল 2 হ'ল এতিয়া পটাছিয়াম আকৌ খেলি মেলি হ'ল প্ৰথমটোত বাওঁফালে এতিয়া এটা আহিলে সোঁফালে দুটা হ'ল গতিকে বাওঁ চাইডে মিলাব লাগিব বাওঁ চাইডে কি কৰিম ইয়াত 2 এটা পূৰণ কৰিম ইয়াত 2 এটা পূৰণ কৰিলে এতিয়া দুটা হ'ল এই দুটো যদি পটাছিয়াম ইয়াত 2টো ইয়াত দিব লাগিব তাৰপিছত হাইড্ৰজেন চাম হাইড্ৰজেন কেইটা আছে হাইড্ৰজেন ইয়াত দুটা আছে ইয়াত দুটা আৰু দুটা টোটেল 4টা গতিকে ইয়াৰ লগত মই কি কৰিব লাগিব 2 এটা পূৰণ কৰিব লাগিব গতিকে 2 2 4 গতিকে সেইটো 4টা চাইডে মিলি গ'ল অক্সিজেনটো এতিয়া হাইড্ৰজেনত যেতিয়া দিলোঁ এইটো হাইড্ৰজেন আছিলে ইয়াত 2টো পূৰণ কৰিলে ইয়াত কৰি দিব লাগিব আৰু সেই 2টো অকল হাইড্ৰজেনক নবহাই অক্সিজেনকো দুটা বহাব গতিকে ইয়াতে 2 এটা তাৰ পৰা পূৰণ হ'ব কেলে পূৰণ হ'ল কাৰণ ইয়াত অকল হাইড্ৰজেনত দিয়া মানে অকল হাইড্ৰজেনত পূৰণ হয় হাইড্ৰজেনৰ যিটো অক্সিজেনটো একেটা যৌগতে আছে গতিকে সেই অক্সিজেনটো বাঢ়িব ইয়াত হ'ব দুটা গতিকে আমি মিলাই চাম পটাছিয়াম এইফালে দুটা ইয়াত হাইড্ৰজেন 4টা ইয়াতো দুটা এইফালে দুটা টোটেল 4টা তাৰপিছত ইয়াত অক্সিজেন দুটা গতিকে আমাৰ মিলোৱা হৈ গৈছে গতিকে সমতুল ৰাসায়নিক সমীকৰণটো হ'ব এইটো 2K + 2H2 2KOH এইটো এনেকৈ তাৰপিছত এইটো 5 নম্বৰ প্ৰশ্নটো হৈ গৈছে তাৰপিছত আমি আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ 6 নম্বৰ প্ৰশ্নটো কি আছে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা প্ৰথম আছে HNO3 মানে আছে নাইট্ৰিক এচিড তাৰ লগত কোনে বিক্ৰিয়া কৰিছে কেলছিয়াম হাইড্ৰক্সাইড CaOH মানে কেলছিয়াম হাইড্ৰক্সাইড আৰু কি উৎপন্ন কৰিছে CaNO3 মানে কেলছিয়াম নাইট্ৰেট আৰু পানী এইটো আমি সমীকৰণটো সমতুল কৰিবলৈ যাওঁতে প্ৰথম কোনটো কিমানটা কি মৌলকেইটা আছে লিখি ল'ম হাইড্ৰজেন আছে হাইড্ৰজেন লিখিলোঁ নাইট্ৰজেন আছে নাইট্ৰজেন লিখিলোঁ অক্সিজেন আছে অক্সিজেন লিখিলোঁ কেলছিয়াম আছে কেলছিয়াম লিখিলোঁ এই অক্সিজেনটো এবাৰ লিখা হ'লে গতিকে আকৌ লিখিব নালাগে হাইড্ৰজেনটো ইয়াত লিখাই হ'ল গতিকে আকৌ লিখিব নালাগে তাৰপিছত ইয়াত কেলছিয়াম আছে একেইটা মৌল আছে গতিকে ইয়াত এবাৰ লিখি ল'লোঁ তাৰপিছত চাম কোনটো কিমানটা পৰমাণু আছে হাইড্ৰজেন ইয়াত এটা আছে গতিকে মই এটা লিখিলোঁ নাইট্ৰজেন কেইটা আছে এটা গতিকে এটা লিখিলোঁ অক্সিজেন কেইটা আছে 3টা গতিকে মই প্ৰথম এই 3টাটো লিখি ল'লোঁ তাৰপিছত এইফালে যে অক্সিজেনটো আছে অক্সিজেনটো আকৌ এইফালে মই কি কৰিম ইয়াত প্লাছ দি পেলাই লিখিম কেইটা আছে অক্সিজেন ইয়াত এটা নহয় ইয়াত দেখাত এটা যেন লাগিছে কিন্তু ব্ৰেকেটটোৰ পিছত যেহেতু 2টো আছে ব্ৰেকেটটোৰ ভিতৰত যেহেতু Oটো সোমাই আছে গতিকে আমি বুজিব লাগিব অক্সিজেন আছে 2টা হাইড্ৰজেন আছে 2টা গতিকে আমি কি কৰিম এই যেটো অক্সিজেন আছে অক্সিজেনটো এটা নহয় এইটো 1 আছে ইয়াত 1 * 2 2 এনেকৈ ব্ৰেকেটৰ বাহিৰত থাকিলে 2টা থাকে বুলি বুজিব লাগিব ব্ৰেকেটটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এতিয়া আমি কেনেকৈ চাম কেলছিয়ামটো ব্ৰেকেটৰ বাহিৰত আছে গতিকে 2টো কেলছিয়ামৰ লগত নধৰোঁ কেলছিয়ামৰ এটাই আছে কিন্তু OH টো ব্ৰেকেটৰ ভিতৰত আছে গতিকে O2 লগতো 2টো সোমাব হাইড্ৰজেনটোৰ লগতো সোমাব তেনেকৈ এটা 2টো আহিলে ইয়াত তাৰপিছত কেলছিয়াম কেইটা আছে এটা সেইটো আকৌ 2টা নহয় কাৰণ ব্ৰেকেটৰ বাহিৰত কেলছিয়াম আছে গতিকে ইয়াত এটা আহিব তাৰপিছত আমি যদি সোঁ চাইডে চাওঁ কেলছিয়াম ইয়াত আছে এটা গতিকে ইয়াত এটা লিখিলোঁ
নাইট্ৰজেন কেইটা আছে ইয়াত এটা যেন লাগিছে কিন্তু নাইট্ৰজেনটো যেটো ব্ৰেকেটৰ ভিতৰত সোমাই আছে ব্ৰেকেটৰ বাহিৰত কি আছে 2 ইয়াত আছে 1 2 গুণ 2 গতিকে নাইট্ৰজেন কেইটা দুটা তাৰপিছত অক্সিজেন ইয়াত দেখা তিনটা যেন লাগিছে কিন্তু এই বাহিৰত যে দুইটো আছে সেই দুইটো গলে ইয়াৰ লগত পূৰণ হ'ব 2 3 গুণ 6 গতিকে অক্সিজেন হৈ গ'ল 6টা গতিকে ক্যালসিয়াম কেইটা পালো এটা নাইট্ৰজেন দুটা অক্সিজেন 6টা তাৰপিছত ওৱাটাৰ তাৰ পৰা H2 মানে হাইড্ৰজেন দুটা গতিকে ইয়াত আহিব দুটা অক্সিজেন কেইটা এটা ইয়াতো আছে গতিকে সেই এটাটো মই তাত আগত লগত নিলিখো ইয়াত মই এটাটো সেপাৰেট কে লিখিম বেলেগ কে লিখিম এটা মিলাব চাম গোটেইটা মিলি আছে নে ইয়াত হাইড্ৰজেন বাওঁফালে এটা সোঁফালে দুটা গতিকে মই বাওঁফালে মিলাবলৈ গৈ কি কৰিব লাগিব ইয়াতে 2 এটা পূৰণ কৰিম কেলে পূৰণ কৰিম কাৰণ আমি সোঁ সাইডৰ লগত সমান হ'ব লাগিব গতিকে ইয়াত 2 হ'ল এতিয়া মিলি গ'ল ইয়াত যে দুইটো পূৰণ কৰিলো সেই দুইটো এজ এ হ'ল গোটেই ইয়াত দিব লাগিব আগত এতিয়া হাইড্ৰজেন যেতিয়া বহাল লগে লগে নাইট্ৰজেনটো বহাব গতিকে দুইটো ক'ত পূৰণ কৰিব লাগিব নাইট্ৰজেনটো পূৰণ কৰিব লাগিব 1 2 গুণ 2 আৰু লগে লগে অক্সিজেনটো বাঢ়িব গতিকে অক্সিজেনটো এইটোৰ লগত বহাব লাগিব 2 এটা খালি ইয়াত না বাঢ়ে কাৰণ এইটো ইয়াৰ পৰা অক্সিজেন আছে এইটোতে বাঢ়িছে গতিকে ইয়াত দিব লাগিব 2 3 গুণ 6 গতিকে 6টা হ'ল এতিয়া কি হ'ল ইয়াত দুটা মিলিলে নাইট্ৰজেন দুটাতে মিলিলে অক্সিজেন 6 2 8টা হ'ল ইয়াত 6টা ইয়াত দুটা 8টা এতিয়া নিমিলিলে আমি যদি চাওঁ ইয়াত দুটা হ'ল কেনেকৈ পালো এইটো 6টা ইয়াত দুটা 8টা হৈ আছে ক্যালসিয়াম মিলি আছে ইয়াত এটা এতিয়া আমি আকৌ মিলাব লাগিব কেনেকৈ মিলাম ইয়াত প্ৰথম মিলাবলৈ যাওঁতে প্ৰথম এতিয়া চাম ইয়াত হাইড্ৰজেনৰ সংখ্যাটো কি হৈ আছে মিলি আছে গতিকে হাইড্ৰজেনত মিলাবলগীয়া নাই আমি পিছৰবাৰ চাওঁতে দুটা হাইড্ৰজেন দুটা সৰি ইয়াতে এটা থাকি গৈছিলে ইয়াৰ এই যেটো হাইড্ৰজেন আছে ইয়াৰ হাইড্ৰজেনটো লিখিব থাকি গৈছে এই হাইড্ৰজেনটো আমি নিলিখিলো হাইড্ৰজেনটো যদি লিখিলো ইয়াত কিটা হ'ব এইখিনতে লিখিব লাগিব ইয়াত হাইড্ৰজেন দুটা গতিকে ইয়াত যদি চাওঁ ইয়াত হাইড্ৰজেন দুটা আছিলে হেতু হাইড্ৰজেন লিখিব থাকি গৈছে এটা দুটা কিটা হ'ল 4টা হ'ল ইয়াত আছে দুটা গতিকে মই হেতু মিলাবলৈ চাম এই 4টা হৈ যোৱাৰ কাৰণে ইয়াত কি কৰিম 2 এটা পূৰণ কৰি দিম 2 2 গুণ 4 গতিকে এই দুটো যে পূৰণ কৰিলো হাইড্ৰজেনৰ লগত সেই দুটো এইটো হাইড্ৰজেন কোনটো এইটো গতিকে ইয়াত পূৰণ কৰিম 2 ইয়াত 2 এটা পূৰণ কৰিলে অক্সিজেনটো বাঢ়িব এটা অক্সিজেন কোনটোত বহাম এই 6টোত বহাম নে এটা থকাটো এটা অক্সিজেন থকাটোতে বাঢ়িছে 2টো গতিকে ইয়াত 2 এটা পূৰণ কৰি দিম এটা কিমান হ'ব 1 2 গুণ 2 এতিয়া আমি মিলাই চাওঁ ইয়াত হাইড্ৰজেন আছে কিটা দুটা আৰু এইফালে দুটা টোটাল 4টা গতিকে ইয়াতো 4টা ইয়াত আছে নাইট্ৰজেন দুটা ইয়াতো দুটা অক্সিজেন টোটাল 6 যোগ 2 8 এটো জামিলি 8 গতিকে ইয়াতো 6 যোগ 2 8 ক্যালসিয়াম এটা গতিকে সমতুল কৰা হৈ গৈছে সমতুল কৰা সমীকৰণ হ'ব 2HNO3 CaOH2 CaNO3 2H2 আমাৰ ৰাসায়নিক সমীকৰণটো হ'ব এটো সমতুল কৰা তাৰপিছত আছে কি সোডিয়াম হাইড্ৰক্সাইড NaOH মানে সোডিয়াম হাইড্ৰক্সাইড প্লাস সালফিউৰিক এসিড তাৰ পৰা কি হৈছে সোডিয়াম সালফেট আৰু ওয়াটাৰ এতিয়া প্ৰথম চাম একেদৰে চাম মৌলবোৰ কি আছে মৌলবোৰ প্ৰথম চাম নাই সোডিয়াম আছে গতিকে সোডিয়াম লিখিলো অক্সিজেন আছে অক্সিজেন লিখিলো হাইড্ৰজেন আছে হাইড্ৰজেন লিখিলো এই হাইড্ৰজেন লিখা হ'ল আকৌ লিখিব নালাগে সালফাৰ আছে সালফাৰ লিখিলো অক্সিজেন এবাৰ লিখা হ'ল আকৌ লিখিব নালাগে তাৰপিছত চাম এফালে একেগিটা থাকিব গতিকে একেগিটা লিখা হ'ল এতিয়া আমি লিখিম পৰমাণু কিমানটা আছে সেইগিটা চাম পৰমাণু কিমানটা আছে কেনেকৈ চাম প্ৰথম কোন আছে সোডিয়াম কেইটা আছে এটা আছে ইয়াত গতিকে 1 লিখিলো অক্সিজেন ইয়াত কেইটা আছে এটা গতিকে এটা লিখিলো ইয়াত তাৰপিছত হাইড্ৰজেন আছে এটা এই হাইড্ৰজেনটো ইয়াত লিখিলো তাৰপিছত এই হাইড্ৰজেনটো দুটা আছে এই দুটাৰে মই ইয়াত এনেকৈ কাষতে লিখি যাব লাগিব বস্তু এবাৰ থাকি গৈছে এনেকৈ লিখি যাব লাগিব ইয়াত 2 এটো প্লাস চিন তাৰপৰা এই হাইড্ৰজেনৰ দুটাৰ যে এটো সেপাৰেট কে লিখিছো ইয়াৰ লগত নালিখে এটো এটাটো সেপাৰেট কে লিখিছো এই হাইড্ৰজেনটো সেপাৰেট কে লিখিছো দুটা ইয়াত সালফাৰ এটা আছে গতিকে ইয়াত লিখিলো 1 আৰু ইয়াত অক্সিজেন কেইটা আছে 4টা গতিকে সেই 4টাটো মই কি হল ইয়াৰ লগত 4 কে 5 বুলি লিখিলো এই 4টাটো মই কি কৰিম সেপাৰেট কে লিখিম এইখিনি ঠিক আছে কোনটো কিমান আছে লিখা হ'ল এফালে সোডিয়াম কেইটা আছে দুটা গতিকে ইয়াত 2 লিখিলো সালফাৰ কেইটা আছে এটা গতিকে 1 লিখিলো অক্সিজেন কেইটা আছে 4টা গতিকে ইয়াত লিখিলো 4 আকৌ হাইড্ৰজেন চাম কেইটা আছে দুটা গতিকে দুটা লিখিলো এই অক্সিজেন ইয়াত এটা যে আছে সেই এটাটো এই অক্সিজেনৰ লগতে ইয়াতে +1 মিলি প্লাস 5 নি লিখম এটো সেপাৰেট কে লিখিম +1 এনেকৈ তাৰপিছত চাম এটা মিলাব চাম প্ৰথম কি হৈছে সোডিয়াম বাওঁফালে আছে এটা সোঁফালে দুটা গতিকে বাওঁফালে দুটা কৰিবলৈ মই কি কৰিব লাগিব বাওঁফালে 2 এটা পূৰণ কৰিব লাগিব গতিকে ইয়াত যেতিয়া 2 এটা পূৰণ কৰিম 1 2 গুণ 2 আৰু এইফালে দুটা মিলি গল এতিয়া সোডিয়ামত যত আছে তাত মই 2টো পূৰণ কৰি থাকিব লাগিব লগে লগে চাব লাগিব তাৰ বাকিটা যোগ মৌলটো বাঢ়িব নেকি বাঢ়িব কাৰণ সোডিয়ামৰ লগত অক্সিজেন আৰু হাইড্ৰজেন আছে সোডিয়াম হাইড্ৰক্সাইড হৈ আছিল গতিকে অক্সিজেন আকৌ হাইড্ৰজেনটো আকৌ বহাব লাগিব লগে লগে বহাই থৈ যাব নহলে পিছত থাকি যাব গতিকে অক্সিজেনত আমি কি কৰিম 2 এটা বহাম ইয়াত 2 এটা বাঢ়ি গল ইয়াত কিমান হ'ল 4 তাৰপিছত লগে লগে হাইড্ৰজেনটো বাঢ়িব
1 2 2 এটো 2 হ'ব এটো একে আসলে 1 2 2 তাৰ পিছত হাইড্ৰোজেনতো 2 এটা বাঢ়ি যাব গতিকে ইয়াত 2 এটা বাঢ়িব এটো 1 2 2 গতিকে আমি ইয়াত পাল কেটা দুটা এটো বেলেগ এই চাৰিটা প্লাস হৈ আছে ইয়াত দুটা এটো একেটাই হৈ আছে কাৰণ পূৰণ হৈ আছে এটো একেটাই গতিকে দুটাটো হে ধৰিম গতিকে দুটা চাৰিটা ছটা ইয়াত দুটা দুটা চাৰিটা তাৰ পিছত এতিয়া আমি আকৌ মিলাব চাম ক'বাত অমিল হল নেকি এটা দিছো সোডিয়ামটো মিলিলে দুটা দুটা হৈ গল অক্সিজেন ইয়াত দেখিছো চাৰিটা আৰু দুটা ছটা ইয়াত আছে চাৰিটা ইয়াত আছে এটা গতিকে ইয়াত আছে ছটা ইয়াত আছে পাঁচটা মিলা নাই এই চাৰিটাটো মিলি আছে এই দুটাটো এটাটো মিলা নাই গতিকে মই কি কৰিম এই একটো লগত সেই কাৰণে মই কি কৰিম দুই এটা পূৰণ কৰিব চাম কেলে কাৰণ চাৰিটা চাৰি দুই তেতিয়া ছটা হ'ব ইয়াত চাৰি দুই ছটা মিলি যাব কিন্তু যদি এটা আসলে তেতিয়া নিমিলিব সেইকাৰণে ইয়াত দুই এটা পূৰণ কৰিলো ইয়াত যেটো দুই পূৰণ কৰিছো সেই দুইটো ক'ত পূৰণ হ'ব এই অক্সিজেনতে পূৰণ কৰিছো গতিকে সৰি ইয়াত পূৰণ হ'ব গতিকে ইয়াত আমি এনেকৈ লিখিলো ইয়াত অক্সিজেন ভতে অকল অক্সিজেন বহা নাই লগে লগে আৰু এটা বাঢ়ি যাব কোন হাইড্ৰোজেন গতিকে হাইড্ৰোজেনৰ লগত আমি কেইটা পূৰণ কৰিব লাগিব দুই এটা পূৰণ কৰিব লাগিব গতিকে ইয়াত 4 হ'ল এটা আমি চাম মিলাই চাম সোডিয়াম কেইটা আছে ইয়াত দুটা ইয়াতো সোডিয়াম দুটা অক্সিজেন কেইটা হ'ল দুটা আৰু চাৰিটা ছটা টোটাল কেইটা ছটা ইয়াতো চাৰিটা এফালে দুটা টোটাল ছটা গতিকে মিলি গ'ল হাইড্ৰোজেন কেইটা ইয়াত দুটা টোটাল কেইটা চাৰিটা ইয়াতো চাৰিটা মিলি গ'ল আৰু সালফাৰ এটা গতিকে হৈ গৈছে 2NaOH plus H2SO4 এফালে কি হ'ব Na2SO4 plus 2H2 আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব এটো তাৰ পিছত আছিল সোডিয়াম ক্লোৰাইড plus AgNO3 মানে সিলভাৰ নাইট্ৰেট আৰু AgCl মানে সিলভাৰ ক্লোৰাইড plus NaNO3 সোডিয়াম নাইট্ৰেট এটা কি আছে সাম নাইট্ৰজেন আছে সৰি সোডিয়াম আছে সোডিয়াম লিখিলো Na ক্লোৰিন আছে ক্লোৰিন লিখিলো Ag সিলভাৰ লিখিলো নাইট্ৰেটৰ আমি সেপাৰেটলি নাইট্ৰজেন আৰু অক্সিজেন লম N টো নাইট্ৰজেন হিচাপে ললো আৰু O টো অক্সিজেন হিচাপে ললো আৰু ইয়াটো AgCl তাতো আমি একেগিটা পাম Ag টো ইয়াত লিখিলো ক্লোৰিন টো ইয়াত লিখিলো একেগিটা মৌলই থাকে আগতো কৈছো এই বামফালে থকা ইটাকে ইয়াত লিখা হৈছে তাৰপিছত কোনটো কিমানটা পৰমাণু আছে আমি হেতু চাম প্ৰথম চাম সোডিয়াম কেইটা আছে এটা গতিকে ইয়াত আহিব এটা ক্লোৰিন এটা আছে এটা লিখিম সিলভাৰ এটা আছে এটা লিখিম নাইট্ৰজেন এটো ব্ৰেকেটত নাই মানে কি আমি এটো সেপাৰেটলি আছে গতিকে নাইট্ৰজেন ইয়াত কোনে মানে এটা আছে গতিকে ইয়াত এটা লিখিম আগৰ জানে আমি ব্ৰেকেট থাকি পাইছিলো তেতিয়া তিনটা হ'ল তেন ব্ৰেকেটটো যেটো নাই এটাই আছে অক্সিজেন কেইটা আছে তিনটা আমি তিনটা লিখিলো তাৰ পিছত এফালে চাম সোডিয়াম কেইটা আছে এটাই আছে ক্লোৰিন এফালে চাম ভালকে এটাই আছে এটাই লিখিলো সিলভাৰ এটাই আছে এটাই লিখিলো নাইট্ৰজেন এটাই আছে এটাই লিখিলো অক্সিজেন তিনটা আছে তিনটা লিখিলো আমি মিলাই চাম ইয়াতো সোডিয়াম এটা ক্লোৰিন এটা সিলভাৰ এটা নাইট্ৰজেন এটা অক্সিজেন এটো মিলিয়ে আছে গতিকে ইয়াক সমতুল কৰা কোনো দৰকাৰ নাই একেটা সমীকৰণকে আমি যেনেকৈ আছে তেনেকৈ ৰাখি দিলে হ'ল এটো মিলিয়ে আছে তাৰ পিছত আমি চাম বেৰিয়াম ক্লোৰাইড প্লাস সালফিউৰিক এসিড H2SO4 মানে সালফিউৰিক এসিড কি উৎপন্ন কৰিছে বেৰিয়াম সালফেট আৰু হাইড্ৰক্লোৰিক এসিড এতিয়া একেদৰে আমি প্ৰথম মৌলবোৰ লিখিম প্ৰথম বেৰিয়াম আছে বেৰিয়াম লিখিলো ক্লোৰিন আছে ক্লোৰিন লিখিলো হাইড্ৰোজেন আছে হাইড্ৰোজেন লিখিলো সালফাৰ আছে সালফাৰ লিখিলো অক্সিজেন আছে অক্সিজেন লিখিলো একেগিটাকে এফালো লিখা হ'ল তাৰ পিছত আমি মৌলটো কিমানটা পৰমাণু আছে চাম বেৰিয়াম কেইটা আছে ইয়াত এটা গতিকে এটা লিখিলো ক্লোৰিন দুটা আছে দুটা লিখিলো হাইড্ৰোজেন দুটা আছে দুটা লিখিলো সালফাৰ এটা আছে এটা লিখিলো অক্সিজেন কেইটা আছে চাৰিটা গতিকে ইয়াত চাৰিটা লিখিলো তাৰ পিছত এফালে চাম সোঁ সাইডে বেৰিয়াম কেইটা আছে এটা সালফাৰ এটা অক্সিজেন কেইটা আছে চাৰিটা গতিকে চাৰিটা লিখিলো হাইড্ৰোজেন এটা আৰু ক্লোৰিন কেইটা এটা এতেখিনি মিলাই চাম বেৰিয়াম মিলি আছে ক্লোৰিন এফালে দুটা আছে এফালে এটা আছে গতিকে এই এজৰ লগত মই কি কৰিব লাগিব দুই এটা পূৰণ কৰিব লাগিব তেতিয়া 2 হ'ব এই যে দুইটো পূৰণ কৰিলো হাইড্ৰোজেন লগত যেতিয়া দি দিম তেতিয়া দেখিম ক্লোৰিনৰ সংখ্যাটো বাঢ়ি যাব কাৰণ হাইড্ৰোজেনৰ লগত ক্লোৰিন আছিল গতিকে এই ক্লোৰিনৰ লগত যেতিয়া বহাল লগে লগে হাইড্ৰোজেনত আমি কি কৰিব লাগিব বহাব লাগিব ইয়াত আমি দি দিলো 2 এটা গতিকে এটো হৈ গল কি 2 এতিয়া তাৰ পিছত চাম আমি কি মিলে বেৰিয়াম মিলি আছে ক্লোৰিন দুটা ইয়াতো ক্লোৰিন দুটা হাইড্ৰোজেন দুটা সালফাৰ এটা অক্সিজেন চাৰিটা আমাৰ মিলিয়ে গল গতিকে ইয়াত হ'ব কোড হ'ব অকল মাত্ৰ HCl লগত 2 এটা গতিকে আমাৰ ৰাসায়নিক সন্তুলিত সমাগমটো হ'ব এনেকুৱা তাৰ পিছত আৰু কিমান আছে কি তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা এতিয়া আমাৰ এই বিক্ৰিয়াকেইটাৰ কাৰণে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব গৈছে তলৰ বিক্ৰিয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ আমাক দিছে প্ৰথম ক্যালসিয়াম হাইড্ৰক্সাইড গতিকে ক্যালসিয়াম হাইড্ৰক্সাইডৰ যে আমি সংকেত লিখো CaOH টো প্ৰথম আমি খালি আটাইতকৈ জানিব লগা কথা হৈছে সংকেতবোৰৰ নাম সংকেতবোৰ কেনেকৈ লিখি ক্যালসিয়াম হাইড্ৰক্সাইড আছে CaOH টো কাৰ্বন ডাই অক্সাইড CO2 ক্যালসিয়াম কাৰ্বনেট COS CO3 পানী H2 এনেকৈ
আমি এনেকৈ লিখিব লাগিব তাৰপিছত এইটো তোমালোকে কেনেকৈ কৰিবা আগত যিকেইটা আমি 5 নম্বৰ 6 নম্বৰ যিটো কৰি চাইছিলোঁ ঠিক একেদৰে সমতুল কৰিব চাবা মই ইয়াত বিক্ৰিয়াখিনি লিখি দিছোঁ লিখাৰ পিছত কিছুমান সমীকৰণ মই সমতুল কৰিয়ে দিছোঁ মাত্ৰ কেনেকৈ কৰিছোঁ দেখুৱা নাই আগৰ যিকেইটা ভিডিঅ'টোৰ মতে নিজে নিজে এবাৰ কৰি চাবা জাষ্ট মই যিকেইটা নামকেইটা দিছে নামকেইটাৰ সংকেতকেইটা সহ সমীকৰণটো কেনেকুৱা হ'ব সেইটো লিখি দেখাইছোঁ তাৰপিছত আছে কি জিংক প্লাছ চিলভাৰ নাইট্ৰেট এইখিনি কাৰ্চিন থাকি গৈছে ইয়াতো কাৰ্চিন থাকি গৈছে মই এটা দি লৈছোঁ জিংক প্লাছ চিলভাৰ নাইট্ৰেট গতিকে জিংক Zn হিচাপে আহিলে চিলভাৰ নাইট্ৰেট AgNO3 জিংক নাইট্ৰেট ZnNO3 2 চিলভাৰ কি Ag তাৰপিছত ইয়াত এইটো আমি 2 যে এইকেইটা পাইছোঁ এইকেইটা হৈছে সমতুল কৰাৰ পিছত আৰু এইটো ZnNO3 2 কেলে হ'ল AgNO3 এইবোৰ কেনেকৈ আহিলে এইটো যদি তোমালোকে নাজানা তেতিয়া মোক ইয়াত কমেণ্ট বক্সত কমেণ্ট কৰিবা তেতিয়া মই এইটা দেখাই দিম কেনেকৈ হয় আৰু 9ত আমি আগতে পাইছোঁ আগৰ ভিডিঅ'টো মই দেখুওৱা আছে কেনেকৈ হয় তাৰপিছত আছে এলুমিনিয়াম প্লাছ কপাৰ ক্লোৰাইড এলুমিনিয়াম প্লাছ এলুমিনিয়ামৰ সংকেত হৈছে Al কপাৰ ক্লোৰাইড সংকেত হৈছে CuCl2 এলুমিনিয়াম ক্লোৰাইড AlCl3 তাৰপিছত কপাৰ হৈছে Cu মই এইখিনি এটা বস্তু দেখাই গৈছোঁ বাৰু AlCl2 মই সৰু আছে কাৰণে মই ইয়াৰ পৰা মই কেনেকৈ হয় দেখাই গৈছোঁ Al যদি আমি যদি পাৰমাণৱিক সংখ্যা চাওঁ তেতিয়া আমি কিমান দেখিম 13 তাৰপিছত ক্লোৰিনৰ যদি আমি যদি চাওঁ তেতিয়া কিমান দেখিম 17 খালি পাৰমাণৱিক সংখ্যাবোৰ জানিব লাগিব এই 13টাক আমি কেনেকৈ ভাঙিব পাৰোঁ 2 8 আমি কেনেকৈ বিন্যাসত সজাম 2 8 1 এইটা আগত পাইছা আৰু ক্লোৰিনৰ যদি সজাওঁ 2 8 বিন্যাসত ভাঙিলে এনেকৈ 2 8 7 এতিয়া ইয়াৰ বাহিৰত কেইটা আছে মৌল পৰমাণু এটা আছে গতিকে ইয়াৰ যোজ্যতা হ'ব 1 ক্লোৰিনৰ আৰু কেইটা লাগে সুস্থিৰ বিন্যাস লাভ কৰিবলৈ ইয়াত যেটো 7টা আছে 8টা হ'লে সুস্থিৰ বিন্যাস লাভ কৰিব আৰু এটা লাগে গতিকে ইয়াৰো ক্লোৰিনৰ কিমান 1 গতিকে আমি যদি চাওঁ Al যদি 1 হয় আৰু ক্লোৰিনৰ যদি 1 হয় তেতিয়া দুইটা যদি আমি ক্ৰছ কৰিম এনেকৈ Al ৰ 13 হলে 2 8 1 নহয় এটো 3 হ'ব এলুমিনিয়ামৰ সেইকাৰণে কিমান আহিছে 3 আহিব এতিয়া এই এলুমিনিয়ামৰ লগলৈ যাব 1 2 ক্লোৰিনৰ লগলৈ যাব 3 2 সেইকাৰণে AlCl3 এনেদৰে লিখা হয় এইটো মই এবাৰ কৈ থৈছোঁ মাজতে তাৰপিছত আছে কি নেক্সট সমীকৰণলৈ গৈছোঁ বেৰিয়াম ক্লোৰাইড প্লাছ পটাছিয়াম সালফেট বেৰিয়াম ক্লোৰাইড গতিকে বেৰিয়াম ক্লোৰাইডৰ সংকেত হৈছে BaCl2 পটাছিয়াম সালফেট K2SO4 বেৰিয়াম সালফেট আৰু কি প্ৰস্তুত কৰিছে পটাছিয়াম ক্লোৰাইড গতিকে আমি সংকেতকেইটা লিখিম বেৰিয়াম ক্লোৰাইড আছিলে বেৰিয়াম ক্লোৰাইড লিখিলোঁ পটাছিয়াম সালফেট আছিলে পটাছিয়াম সালফেট লিখিলোঁ সেইটো উৎপন্ন কৰিছে বেৰিয়াম সালফেট গতিকে বেৰিয়াম সালফেটৰ সংকেত হৈছে BaSO4 আৰু পটাছিয়াম ক্লোৰাইড উৎপন্ন কৰে পটাছিয়াম ক্লোৰাইডৰ সংকেত হৈছে KCl তাৰপিছত যদি তোমালোকে সন্তুলন কৰা তেতিয়া ভিডিঅ'টো কি কৰে সমীকৰণটো এনেদৰে পাবা গতিকে এই সমীকৰণকেইটা জাষ্ট মই কি কৰিছোঁ সংকেতকেইটা লিখিহে দিছোঁ আৰু সমতুল কৰি দিছোঁ সমতুল কিদৰে কৰে এইটো দেখুওৱা হোৱা নাই পূৰ্বৰ ভিডিঅ'ত 5 নম্বৰ 6 নম্বৰ প্ৰশ্নটোৰ পৰা চাই এইকেইটা নিজে এবাৰ চেষ্টা কৰিবা সেইকাৰণে এনেকৈ দিছোঁ তাৰপিছত আছে কি 8 নম্বৰটো আছে তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা এতিয়া আমাৰ ইয়াত কি ক'লে যে এই যিকেইটা ইয়াত ৰাসায়নিক সমীকৰণ আছে এই ৰাসায়নিক সমীকৰণকেইটা আমাক প্ৰথম সন্তুলন কৰিব কৈছে তাৰপিছত সন্তুলন কৰাৰ পিছত প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া সেইটো আমাক কি কৰিব কৈছে চিনাক্ত কৰিব কৈছে এতিয়া প্ৰথম চাব লাগিব আমি সন্তুলন কৰোঁতে তাৰ প্ৰথম নামসমূহ লিখি ল'ব লাগিব পটাছিয়াম ব্ৰমাইড গতিকে Kbr আহিলে তাৰপিছত বেৰিয়াম আয়োডাইড গতিকে BaI2 পটাছিয়াম আয়োডাইড গতিকে পটাছিয়াম আয়োডাইডৰ সংকেত Ki আৰু বেৰিয়াম ব্ৰমাইড সংকেত হৈছে BaBr2 এতিয়া আমি ইয়াত চাম কি মৌল আছে ইয়াত পটাছিয়াম আছে সেইকাৰণে K লিখিলোঁ ব্ৰমিন আছে Br লিখিলোঁ বেৰিয়াম আছে Ba লিখিলোঁ মনত ৰাখিবা Br হৈছে ব্ৰমিন আৰু Ba হৈছে বেৰিয়াম I আছিলে মাই আয়োডিন সেইকাৰণে I লিখিলোঁ তাৰপিছত সোঁচাইডেও একেইটা থাকিব সেইকাৰণে ইয়াত আকৌ এবাৰ লিখি লোৱা হৈছে তাৰপিছত চাম কোনটো কিমানটা পৰমাণু আছে পটাছিয়ামৰ কেইটা আছে এটা আছে 1 লিখিলোঁ বেৰিয়ামৰ কেইটা আছে এটা আছে 1 লিখিলোঁ আকৌ ব্ৰমিনৰ এটা আছে 1 লিখিলোঁ বেৰিয়ামৰ এটা আছে 1 লিখিলোঁ আয়োডিনৰ দুটা আছে ইয়াত 2 একেদৰে আমি যদি সোঁচাইডে যদি চাওঁ তেতিয়া লিখিম পটাছিয়ামৰ কেইটা আছে এটা আছে গতিকে লিখিম 1 আয়োডিন কেইটা আছে এটা আছে 1 লিখিলোঁ বেৰিয়ামৰ কেইটা আছে এটা আৰু ব্ৰমিনৰ আছে কেইটা দুটা এটা প্ৰথম মিলাব চাম পটাছিয়াম মিলি আছে তাৰপিছত ব্ৰমিনৰ মিলাব চাম ব্ৰমিনৰ যেহেতু বাওঁফালে এটা সোঁফালে দুটা আছে আমি কি কৰিম দুইটোকটো 1 কৰিব নোৱাৰোঁ একটোকে 2 কৰিব পাৰিম গতিকে বাওঁফালে যেটো 1 আছে তাৰ লগত মই কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব তেতিয়া 2 × 2 হ'ব এই দুটা মিলি যাব এটা ব্ৰমিনৰ আগত যে 2 পূৰণ কৰিলোঁ এই ব্ৰমিনৰ 2টো মই এইখিনি দিব পাৰিম নেকি নোৱাৰোঁ পটাছিয়ামটোৰ সৈতে আগত দিব লাগিব ইয়াত যেতিয়া ব্ৰমিনৰ 2টো বাঢ়ি গ'ল লগে লগে আৰু এটাত বাঢ়িব ক'ত বাঢ়িব পটাছিয়ামত গতিকে পটাছিয়ামত আকৌ মই কি কৰিব লাগিব 2টো পূৰণ কাৰণ ব্ৰমিনৰ দিয়াৰ লগে লগে পটাছিয়ামটো বাঢ়ি গ'ল কিমান বাঢ়িব একেটা সংখ্যা বাঢ়িব 2 বাঢ়িব গতিকে 2 × 2
ঠিক আছে এইখিনিলৈকে হ'ল তাৰপিছত আকৌ মিলাম এতিয়া আকৌ প্ৰথম বাজি চাওঁ আকৌ পটাছিয়াম এইফালে দুটা হ'ল সোঁ চাইডে এটা হ'ল এতিয়া আকৌ অমিল হৈ গ'ল গতিকে আমি এই দুটাৰ সমান কৰিবলৈ সোঁফালৰটোত আকৌ কি পূৰণ কৰিব লাগিব 2 এটা পূৰণ কৰিম গতিকে 2 গুণ 2 সেই দুইটো য'ত আছিলে ইয়াত লিখি দিলোঁ সৰি এল লিখিলোঁ ইয়াত কি হ'ল পটাছিয়ামৰ সংখ্যাটো বঢ়াৰ লগে আৰু এটা বাঢ়িব কাৰণ পটাছিয়ামৰ লগত আয়ডিন আছে গতিকে এই আয়ডিন লগতো কি এটা 2 এটা পূৰণ হ'ব গতিকে ইয়াত 2 হ'ল আমাৰ কি হ'ল এতিয়া মিলাই চাম পটাছিয়াম দুটা আছে দুটা ইয়াতো দুটা ইয়াত ব্ৰমিন দুটা ইয়াতো দুটা বেৰিয়াম এটা ইয়াতো বেৰিয়াম এটা আয়ডিন দুটা ইয়াতো আয়ডিন দুটা গতিকে আমাৰ সমীকৰণটো মিলি গৈছে ৰাসায়নিক সমীকৰণটো সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব এইটো এতিয়া ইয়াত এইটো কোন প্ৰকাৰৰ আমাক ৰাসায়নিক বিক্ৰিয়া সেইটো লগতে সুধিছে ইয়াত যদি আমি চাওঁ তেতিয়া কি লিখিম ইয়াত যিটো পটাছিয়াম ব্ৰমাইড আৰু বেৰিয়াম আয়ডাইড ইহঁতৰ মাজত কি হৈছে আয়নৰ বিনিময় ঘটিছে কেনেদৰে আয়নৰ বিনিময় ঘটিছে আমি চাম আমি ভালকৈ চালে দেখিম যে ইহঁতৰ মাজত আয়নৰ বিনিময় ঘটিছে যে এই পটাছিয়ামটোৱে কাৰ ঠাই লৈছে বেৰিয়ামৰ ঠাই লৈছে আৰু বেৰিয়ামটো কাৰ ঠাই লৈছে পটাছিয়ামৰ ঠাই লৈছে গতিকে বেৰিয়ামটো পটাছিয়ামৰ ঠাইলৈ গৈ পেলাই ব্ৰমিনৰ লগ হ'ল বিআৰ হ'ল আৰু এই যিটো পটাছিয়াম আছিলে পটাছিয়ামটো আহি পেলাই আয়ডিনৰ লগ লাগিলে গতিকে পটাছিয়াম আয়ডাইড হ'ল গতিকে এইটো কি আছে আয়নৰ বিনিময় হৈছে আয়নৰ বিনিময় কোনটো বিক্ৰিয়াত হয় আমি পাইছোঁ লগত সংযোজন বিযোজন অপসাৰণ দ্বিঅপসাৰণ ৰেডক্স এইকেইটা পাইছোঁ গতিকে আমি আয়নৰ বিনিময় ঘটাটো আছিলে দ্বিঅপসাৰণ বিক্ৰিয়া গতিকে ই হ'ব দ্বিঅপসাৰণ বিক্ৰিয়া এটা উদাহৰণ তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে কি জিংক কাৰ্বনেট ভাঙি কি হৈছে জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে আমি সংকেতটো লিখিব লাগিব প্ৰথম জিংক কাৰ্বনেট গতিকে ZnCO3 জিংক অক্সাইড ZnO কাৰ্বন ডাই অক্সাইড CO2 গতিকে ইয়াত প্ৰথম আমি কোনকেইটা মৌল আছে প্ৰথম লিখিলোঁ জিংক আছে এখানে Zn লিখিলোঁ কাৰ্বন আছে C লিখিলোঁ অক্সিজেন আছে O লিখিলোঁ ইয়াতো Zn আছে জিংক Zn লিখিলোঁ অক্সিজেন আছিলে অক্সিজেন লিখিলোঁ কাৰ্বন আছিলে কাৰ্বন লিখিলোঁ আৰু অক্সিজেন এটা এবাৰ লিখা হৈ আছে অক্সিজেন আকৌ লিখিব নালাগে এটা চাম কোনটো কিমানটা কৈ আছে Zn জিংক এটা আছে কাৰ্বন এটা আছে অক্সিজেন কেইটা আছে 3টা তাৰপিছত সোঁফালে চাম এবাৰ সাৱধান কাৰ্চিনটো দি পেলাই এইফালে এটা সোঁ সাইডে আছে গতিকে এইফালৰ পৰা আমি সোঁ সাইডে এটা চাম জিংক কেইটা আছে এটা এক লিখিলোঁ অক্সিজেন কেইটা আছে এটা এইটো অক্সিজেনৰ কথা কৈছে ইয়াত এটা আছে কাৰ্বন কেইটা আছে এটা আৰু ইয়াত অক্সিজেন কেইটা আছে দুটা সেই দুটাটো মই ইয়াত সেপাৰেটলি লিখিম ইয়াৰ মাজতে প্লাছ চিহ্ন দি এতিয়া মিলাই চাম এইটো একেদৰে মানে টোটেল কিমান হৈ আছে 3 এতিয়া চাম জিংক এটা ইয়াতো এটা কাৰ্বন ইয়াতো এটা অক্সিজেন ইয়াতো 3টা ইয়াতো একেদৰে 3টা গতিকে এইটো মিলি আছে এইটো সমতুল কৰিব নালাগে যেনেকৈ আছে তেনেকৈ থাকিব এইটো আমি দেখিছোঁ যে কোন প্ৰকাৰ বিক্ৰিয়া যদি চাওঁ তেতিয়া কি দেখিম এতিয়া জিংক কাৰ্বনেট ভাঙি পেলাই জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে মানে কি হৈছে এটা ভাঙি দুটা হৈছে এটা বিক্ৰিয়ক ভাঙি পেলাই কেইটা দুটা বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হৈছে গতিকে আমি এটাৰ পৰা যেতিয়া দুটা উৎপন্ন হয় তেতিয়া আমি এইটো কি পাইছিলোঁ এইটো হৈছে এটাৰ পৰা দুটা হোৱাটো হৈছে বিযোজন গতিকে এইটো বিযোজন বিক্ৰিয়া হয় দুটাৰ পৰা এটা হোৱাটো সংযোজন গতিকে এইটো দুটা এটাৰ পৰা দুটা ভাঙিছে উৎপন্ন হৈছে গতিকে এইটো হ'ব বিযোজন বিক্ৰিয়া তাৰপিছতো আহিলে C2 হাইড্ৰজেন আৰু ক্লৰিনে বিক্ৰিয়া কৰি হাইড্ৰজেন ক্লৰাইড উৎপন্ন কৰিছে হাইড্ৰজেন আৰু ক্লৰিনে বিক্ৰিয়া কৰি হাইড্ৰজেন ক্লৰাইড উৎপন্ন কৰিছে এতিয়া হাইড্ৰজেনৰ সংকেত হৈছে H2 ক্লৰিন হৈছে Cl2 আৰু উৎপন্ন কৰিছে হাইড্ৰজেন ক্লৰাইড বা এইটোকে হাইড্ৰক্লৰিক এচিড বুলি কয় আমি হাইড্ৰজেন ক্লৰাইডৰ সংকেত হৈছে HCl লিখি ল'লোঁ সংকেতকেইটা তাৰপিছত চাম কি মৌল আছে ইয়াত আছে হাইড্ৰজেন ইয়াতো হাইড্ৰজেন লিখিলোঁ ইয়াত আছে ক্লৰিন ইয়াত ক্লৰিন লিখিলোঁ একেদৰে ইয়াতো হাইড্ৰজেন আৰু ক্লৰিন আছে এইফালে হাইড্ৰজেন আৰু ক্লৰিন লিখা হ'ল কোনটো কিমানটা প্ৰমাণ আছে চাম হাইড্ৰজেনৰ দুটা আছে গতিকে ইয়াত লিখিম 2 ক্লৰিনৰ কেইটা আছে দুটাই আছে গতিকে ইয়াত লিখিম 2 এইফালে চাম হাইড্ৰজেন এটা আছে গতিকে 1 লিখিলোঁ ক্লৰিন এটা আছে 1 লিখিলোঁ এতিয়া চাম কোনফালে দুইফালে সমান আছে নাই এতিয়া দেখিছোঁ বাওঁফালে হাইড্ৰজেন দুটা আছে সোঁফালে এটা গতিকে দুটাটোকে এটা কৰিব নোৱাৰোঁ এটাটো দুটা কৰিব লাগিব সেইকাৰণে ইয়াতে পূৰণ কৰিম কিমান পূৰণ কৰিব লাগিব 2 তেতিয়াহে 2 হ'ব গতিকে ইয়াত 2 পূৰণ কৰিলোঁ ইয়াত 2টো পূৰণ কৰিলে খালি ইয়াত 2টো দিব নাপাহৰিবা লগে দি পেলাই আৰু ক'ৰবাত বাঢ়িব নেকি চাবা নহ'লে থাকি গুচি যাব গতিকে হাইড্ৰজেনত যেতিয়া বহাব লগে আৰু এটাত বহাব লাগিব লগে বহাই থৈ আহিব লাগিব ক্লৰিনত বাঢ়িছে গতিকে মই ইয়াত ক্লৰিনত 2টো বহাই দিম কিমান হ'ব 2 এতিয়া মিলিয়ে গ'ল হাইড্ৰজেন দুটা এইফালে ক্লৰিন দুটা গতিকে এইটো সমতুল কৰা হৈ গৈছে এইটো হ'ব ৰাসায়নিক সন্তুলিত সমীকৰণটো হ'ব এইটো এতিয়া কোন প্ৰকাৰ বিক্ৰিয়া চাব লাগে ইয়াত কি দিছোঁ দুটা বিক্ৰিয়ক আছে এটা বিক্ৰিয়ক মানে দুটা বিক্ৰিয়ক লগ লাগি এটা বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হৈছে গতিকে এইটো কি হ'ব সংযোজন বিক্ৰিয়া হ'ব সেইকাৰণে এইটো সংযোজন তাৰপিছত আহিলে কি মেগনেছিয়াম আৰু হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰি পেলাই মেগনেছিয়াম ক্লৰাইড আৰু হাইড্ৰজেন উৎপন্ন কৰিছে এতিয়া আমি সংকেতবোৰ লিখিম মেগনেছিয়াম Mg হাইড্ৰক্লৰিক এচিড HCl মেগনেছিয়াম ক্লৰাইড MgCl2 হাইড্ৰজেন H2 গতিকে আমি সংকেতখিনি লিখি ল'লোঁ তাৰপিছত মৌলখিনিৰ নামখিনি ইয়াত লিখিম Mg আছে Mg মেগনেছিয়াম
হাইড্ৰজেন আছে হাইড্ৰজেন লিখিলোঁ ক্লৰিন আছে ক্লৰিন লিখিলোঁ ইয়াতো একেই মেগনেছিয়াম আছে মেগনেছিয়াম ক্লৰিন আছে ক্লৰিন লিখিলোঁ হাইড্ৰজেন আছে হাইড্ৰজেন লিখিলোঁ মেগনেছিয়াম কেইটা আছে এটা আছে এক লিখিলোঁ হাইড্ৰজেন কেইটা আছে এটা আছে এক লিখিলোঁ ক্লৰিন কেইটা আছে এটা আছে এক লিখিলোঁ এইফালেও একেই মেগনেছিয়াম চাম এটা আছে লিখিলোঁ ক্লৰিন কেইটা আছে দুটা লিখিলোঁ হাইড্ৰজেন কেইটা আছে দুটা গতিকে দুটা লিখিলোঁ একেদৰে মিলাই যাম মেগনেছিয়াম মিলি আছে প্ৰথম মিলাব নালাগে তাৰপিছত হাইড্ৰজেন চাম হাইড্ৰজেন বাওঁফালে এটা সোঁফালে দুটা গতিকে মই সোঁফালে কমি আছে বাওঁফালে কমি আছে গতিকে বাওঁফালে বঢ়াব লাগিব সোঁফালে যিটো দুটা আছে একটোৰ লগত কি পূৰণ কৰিলে 2 পাম 2 গতিকে ইয়াত কি দিম 2 ইয়াত বহাৰ লগে লগে এই হাইড্ৰজেনটো য'ত আছে মই তাতে এই 2টো লিখি যাম হাইড্ৰজেন ইয়াত আছে গতিকে ইয়াতে 2টো দি থৈ যাম ইয়াতে দি দিয়াৰ লগে লগে আৰু এটা বাঢ়ি যাব হাইড্ৰজেনৰ লগত যিটো ক্লৰিনো আছে ক্লৰিনো আৰু দুটা বাঢ়ি যাব মানে 2 এটা তাতো পূৰণ কৰিব লাগিব ইয়াত সেইকাৰণে আৰু ইয়াতো কি হ'ল 2 এটা পূৰণ কৰিলোঁ 1 2 গুণ 2 গতিকে এতিয়া আমি কি দেখিলোঁ যে আকৌ এবাৰ মিলাই চাম মেগনেছিয়াম এটা ইয়াতো এটা হাইড্ৰজেন কেইডাল দুটা হ'ল ইয়াতো দুটা ক্লৰিন ইয়াতো দুটা গতিকে আমাৰ মিলি গ'ল গতিকে সন্তুলিত ৰাসায়নিক সমীকৰণটো এইটো আমি এইফালে উত্তৰটো ইয়াত লিখা আছে মই লিখি দিছোঁ এবাৰ এতিয়া এইটো চাম কোন প্ৰকাৰৰ বিক্ৰিয়া এতিয়া ইয়াত যদি চাওঁ তেতিয়া কি দেখিম যে ইয়াত মেগনেছিয়ামে কি কৰিছে মেগনেছিয়ামে ক্লৰিনৰ লগত লগ লাগি মেগনেছিয়াম ক্লৰাইড উৎপন্ন হৈছে মানে কাক উঠাই পঠিয়ালে মেগনেছিয়ামে কাক অপসাৰিত কৰিলে হাইড্ৰজেনক অপসাৰিত কৰিছে মেগনেছিয়ামে কি কৰিছে হাইড্ৰজেনক অপসাৰিত কৰি হাইড্ৰজেনৰ স্থান দখল কৰিছে মেগনেছিয়াম ক্লৰাইড আছে আৰু হাইড্ৰজেনটো আঁতৰি গৈছে গতিকে এই মেগনেছিয়ামে যেটো হাইড্ৰজেনক অপসাৰণ কৰিলে গতিকে আমি ইয়াক সেইকাৰণে বিক্ৰিয়াটোৰ নামেই হ'ব অপসাৰণ বিক্ৰিয়া গতিকে এইটো হ'ব অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ ইয়ালৈকে আমি 8 নম্বৰ প্ৰশ্নলৈকে প্ৰশ্নোত্তৰখিনি কৰিব চালোঁ আগৰ পূৰ্বৰ ভিডিঅ'কেইটাত পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 হিচাপে 4 নং প্ৰশ্নলৈকে প্ৰশ্নোত্তৰসমূহ কৰা আছে আৰু পৰৱৰ্তী যিসমূহ ভিডিঅ' হ'ব তাত আমি প্ৰশ্ন নং 9 ৰ পৰা কৰিবলৈ চাম প্ৰশ্ন সেইটো হ'ব পাৰ্ট 6 ৰ পৰা আমি যিখিনি পাম তাত প্ৰশ্ন নং 9 ৰ পৰা কৰিম আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ